সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জয়ী পৰা সোণ হৈ জিলিকিল কেলিডিয়ান চাহ বাগানৰ সঞ্জনাগৰ। দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেগাৰ হ'ব নোৱাৰে তাৰ যেন প্ৰমাণ কৰি দেখুৱালে কেলিডিয়ান চাহ বাগানৰ 16 নম্বৰ লাইনৰ সঞ্জনাগৰে। হয়, অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী সঞ্জনা গড় এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। সঞ্জনাই কলিয়াবৰ মিছস্থিত সন্দীপনী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। সঞ্জনাৰ পিতৃ পেছাত এজন মজদুৰ। দিন হাজিৰা কৰি কোনোমতে চলাই আছে ঘৰখন। দুজনী ছোৱালীক উচ্চ শিক্ষা দিয়াৰ ক্ষেত্ৰত অৱশ্যে কৃপণালী কৰা নাই লোকজনে। পিতা সুন্দৰলাল গৌৰৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে আৰু তাৰ ফলতে এতিয়া জীয়ৰী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত উচ্চতৰ শিক্ষা কেনেদৰে দিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে পিতৃ মাতৃ। কলিয়াবৰৰ স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ বাবে কিছু আৰ্থিক সহায় বিচাৰি অনুৰোধ কৰিছে এতিয়া পৰিয়ালটিয়ে। আমিও বিচাৰিম সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত যাতে আৰু কোনো হেগাৰ হ'ব নোৱাৰে আৰু আগুৱাই যাওঁতে যাতে তেওঁৰ জীৱনত সফলতা লাভ কৰে তাৰে কামনা কৰিম। কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা? ভাল লাগিছে। কি ক'বা আজি? দিন হাজিৰা কৰি পেলাই পঢ়াইছিলোঁ আৰু এনেকুৱা আশা কৰিছিলোঁ আৰু যেনে কষ্ট কৰাই পঢ়াইছিলোঁ আৰু সেইটো কাৰণে আশা কৰিছিলোঁ আৰু মানে এতিয়া ছোৱালীৰ ৰিজাল্ট ছোৱালীয়ে কি পঢ়ে আপুনি দিন হাজিৰা কৰি পেলাই চিন্তা কৰি আছোঁ বাৰু তেনেকুৱাতো আৰু এতিয়া উপায় নাই আৰু মানে কিবা উপায় কৰি পাৰিলে পঢ়াম আৰু নহ'লে কিবা ব্যৱস্থা ল'ব লাগিব আৰু জনাবলৈতো ভালেই আছিলে কিন্তু আমাৰ বিধায়ক আছে কেশৱ মহন্ত ডাঙৰীয়া যদি চাই মেলি কিবা এটা উপায় কৰি দিয়ে ভালেই আছিলে। মজদুৰ মানুহ আমি দিন হাজিৰা কৰা মানুহ আৰু এতিয়া মই বহুত ডাঙৰকৈ বেমাৰ হৈ আছোঁ। আপোনাৰ তেতিয়া কাম বন নাই? এতিয়া কাম বন নাই 4 মাহ বহি আছোঁ। মোৰ নাম শ্ৰী ৰাধিকা গড় আৰু মই সঞ্জনা গড়ৰ বাইদেউ। তেখেতে ইমান ধুনীয়াকৈ পাছ কৰিছে। তাৰ এক্সাম চলি আছিলে তেতিয়া দেউতা গুৱাহাটীত আছিলে। 2 মাহমান গুৱাহাটীতে থাকিলে আৰু দেউতাই বহুত কষ্ট কৰি আমাক পঢ়াইছে, তাইকো পঢ়াইছে আমাকো পঢ়াইছে। আৰু দেউতা যিহেতু ইমান দিন ধৰি বেমাৰেই হৈ আছে, তাৰ বেমাৰটো এতিয়ালৈকে ঠিক হোৱা নাই, ট্ৰিটমেণ্ট চলি আছে। কৈ আছিলে আগত ইউনিভাৰ্চিটিত পঢ়িম বুলি, কিন্তু এতিয়া যিহেতু কিউটৰ ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে কিউট দিব লাগে, তো কিউটৰ যোনটো ফৰ্ম ফিল আপ আছিলে এইটো ডেট পাৰ হৈ গ'ল, মানে তেখেতে কৰিব নোৱাৰিলে। এতিয়া আমি ভাবিয়ে আছোঁ তাক ক'ত দিম, ক'ত পঢ়িব তাই। নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জনা গড় আৰু মই কেলিডিয়ান টি ষ্টেটৰ বাসিন্দা হয়। আৰু মই HS এক্সামটো সন্দীপনী ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছোঁ মিছা। আৰু ৰিজাল্ট মোৰ ভালেই হৈছে, ডিষ্টিংশ্যন সহ মই পাছ কৰিছোঁ। হয়, এতিয়া ক'ত পঢ়িম বুলি ভাবিছে? এতিয়াতো এতিয়ালৈকে ভবা নাই, ঘৰৰ পৰিস্থিতি ইমান ভাল নহয়, সেইকাৰণে ভবা নাই। আমাৰ স্থানীয় বিধায়ক আছে, তেখেতলোকে কিবা অনুৰোধ থাকিব নেকি? আৰ্থিকভাৱে সহায় কৰিব পাৰিলে বেছি ভাল হ'লে হয়। যেতিয়া সময় পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ, এনেকুৱা মানে টাইম নাছিলে একো, মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমানটো সময় পাওঁ আৰু সিমানটো সময় পঢ়োঁ মই। আৰু 2 ঘণ্টা সময়। কলিয়াবৰৰ পৰা দীপক নাথীৰ ৰিপৰ্ট, DGL আৱাজ।